প্ৰাণজিত ভাল খবৰ আহিছে প্ৰথম তিনিটা স্থানৰ পৰা অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্ষি বৰদলৈ ভাল খবৰ কঢ়িয়াই আনিছে তেওঁ সৰ্বমুঠ লাভ কৰিছে 590 নম্বৰ অৰ্থাৎ 98.33% স্বাভাৱিকতে এটা ভাল খবৰ প্ৰাণজিত বিদ্যালয়খনত উচ্চমুখৰ পৰিৱেশে বিৰাজ কৰিছে চাওক নিশ্চয়কৈ পাপৰ ইতিমধ্যে উৎকণ্ঠাৰ অন্ত পৰিছে আৰু অৱশেষত ৰিজাল্ট ওলাল আৰু এই মুহূৰ্তত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ এগৰাকী ছাত্ৰ তেওঁ ইয়াৰ টপ 3 তেওঁ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ হৈছে সপ্তৰ্ষ বৰদলৈ আৰু তেওঁ লাভ কৰিছে 590 নম্বৰ অৰ্থাৎ 98.33 নম্বৰ তেওঁ লাভ কৰিছে আৰু তেওঁ দ্বিতীয় স্থান দখল কৰিছে যি টপ 3 ঘোষণা কৰিছে গতিকে এক উখল মাখল পৰিৱেশ ইতিমধ্যে মই দেখুৱাইছো যিসকল অভিভাৱক আছে অভিভাৱকসকল আহিছে এনেদৰে মই দেখুৱাইছো আৰু তাৰ সমান্তৰালভাৱে বিদ্যালয়খনৰ এক উখল মাখল পৰিৱেশৰ সূচনা হৈছে কাৰণ নুনমাটিৰ জাতীয় বিদ্যালয় বুলি ক'লে প্ৰতি বছৰ ইয়াৰ যিসমূহ ৰিজাল্ট হয় খুব ভাল হয় গতিকে এইবাৰো এগৰাকী ছাত্ৰই তেওঁ খুব ধুনীয়াকৈ তেওঁ স্থান দখল কৰিবলৈ সক্ষম হৈছে গতিকে স্বাভাৱিকতেই এটা উচ্চমুখৰ পৰিৱেশৰ সূচনা হৈছে আৰু যদিহে মই কওঁ যে বিদ্যালয়ৰ যিসমূহ ক্লাছৰুম তাত এতিয়াও তেওঁলোকৰ পাঠদান চলি আছে মই ইয়াৰ যিগৰাকী প্ৰিন্সিপাল তেওঁৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে এতিয়াও ইয়াৰ পাঠদানসমূহ চলাই ৰাখিছে কিন্তু কিছু সময়ৰ পিছতে আনুষ্ঠানিকতা তেওঁলোকে ৰক্ষা কৰিব বা আনুষ্ঠানিকভাৱে সেই যিজন ছাত্ৰ ইয়াৰ স্থান দখল কৰিছে সেইজনক তেওঁলোকে পুৰস্কৃত কৰিব বা তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিব আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে স্বাভাৱিকতে সকলোৰে মনত এতিয়া উৎসাহ আৰু আনন্দ তেওঁলোকে বৃদ্ধি পাইছে কাৰণ তেওঁলোকৰে অগ্ৰজৰ যিসকল মই দেখিছোঁ কণ ছাত্ৰ ছাত্ৰীসকলে কিছু সময়ৰ পূৰ্বে ইয়ালৈ আহি খুব ধুনীয়াকৈ তেওঁলোকে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছিল তাৰ সমান্তৰালভাৱে এতিয়া তেওঁলোকৰ পুনৰ পাঠদান আৰম্ভ হৈছে সেইবাবে তেওঁলোকে পাঠদান কৰিবলৈ গৈছে কিন্তু স্বাভাৱিকতে এইটো ভাল খবৰ যে এগৰাকী ছাত্ৰই খুব ধুনীয়াকৈ তেওঁলোকে এটা স্থান দখল কৰিছে সেয়া এটা উচ্চমুখৰ পৰিৱেশৰ সূচনা হৈছে আৰু মই কৈছোঁ যে তেওঁ 590 তেওঁ নম্বৰ তেওঁ লাভ কৰিছে সেইবাবে তেওঁ যিহেতু দ্বিতীয় স্থান দখল কৰিছে অসম জাতীয় বিদ্যালয় নুনমাটি আৰু কিছু সময়ৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে তেওঁলোকে ইয়াৰ যিসমূহ সম্বৰ্ধনা আছে বা তেওঁক সকলোৱে আহি খুব ধুনীয়াকৈ এটা তেওঁলোকে আয়োজন কৰিব অনুষ্ঠান গতিকে কিছু সময়ৰ পিছতে আমি সেই পৰিৱেশটো দেখুৱাবলৈ সক্ষম হ'ম কিন্তু নুনমাটি জাতীয় বিদ্যালয়ৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাইছোঁ এতিয়াও পাঠদান চলি আছে মই কাকলি আৰু মই আছোঁ আমি অকণমান আগুৱাই যাম আমি ক্লাছৰুমৰো পৰিৱেশসমূহ দেখুৱাম কাৰণ নুনমাটি জাতীয় বিদ্যালয় বুলি ক'লে স্বাভাৱিকতে তেওঁলোকৰ বিদ্যায়তনিক যিবোৰ দিশ আছে বা শৈক্ষিক যিসমূহ ক্ষেত্ৰ খুব ধুনীয়াকৈ তেওঁলোকে পাঠদান কৰে বা তেওঁলোকৰ এই পৰিৱেশ খুবেই ভাল ঠিক আছে প্ৰাণজিত আমি নুনমাটি জাতীয় বিদ্যালয়ৰ আমি শিক্ষকসকলৰ সৈতে আপোনাৰ জৰিয়তে কথা পাতিম আপুনি ভিতৰ ভাগলৈ যাওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ